জুবিনদাৰ যিবিলাক সৃষ্টি আছে সৃষ্টিবিলাক কেনেকৈ আৰু পিছৰ প্ৰজন্মৰ কাৰণে আমি সযতনে ৰাখিব পাৰোঁ সেইটো আমি চেষ্টা কৰিব লাগিব। জুবিনদাৰ যোনবিলাক আদৰ্শ সেইবিলাক আমি ল'ব লাগিব। তেখেতৰ প্ৰকৃতি প্ৰেম, পশু প্ৰেম, মানুহক প্ৰেম কৰা এইবিলাক আমাৰ ভাৱধাৰাবিলাক আমাৰ মাজত ৰাখিব লাগিব। এনেকৈ তেওঁক আমি জীয়াই ৰাখিব লাগিব আমাৰ মাজত, যিহেতু তেওঁ কায়িকভাৱে আমাৰ মাজত নাই এতিয়া। আৰু আমি নলবাৰীৰ পৰা আহিছোঁ। কেনেকুৱা ক'ম, মনৰ একো অনুভৱ মানে ব্যক্ত কৰিব পৰা নাই। আচলতে তেখেতক জীৱিত কালত লগ পাইছিলোঁ বাৰু, কিন্তু বেছি ওচৰৰ পৰা লগ পোৱা নহ'ল। ধৰক কথা বতৰা ভালকৈ এনেকৈ নাপালোঁ। কিন্তু আজি তেখেতৰ আচলতে কায়িকভাৱে তেখেত আমাৰ মাজত নাই, কিন্তু তেখেতৰ যিটো মানে সত্তা এতিয়াও আছে, চিৰদিন থাকিব। তেখেত আমাৰ মানে মাজত সদায় থাকিব। আৰু আজি তেখেতক আচলতে অনুভৱ কৰিবলৈ, তেখেতক চাবলৈ আহিছোঁ ওচৰৰ পৰা। সেই সন্দৰ্ভত ক'বলৈ গ'লে যিখিনি বৰ্তমানলৈকে মানে ৰিজাল্ট দিলে, ধৰক সকলোকে আচলতে ধাৰা মানে সকলোৰে ওপৰত মানে কৰিলে, মানে কেনেকুৱা ধৰণৰ ধাৰা মানে আৰোপ কৰিছে। কিন্তু কথাটো ক'বলৈ গ'লে মই নিজৰ ব্যক্তিগত ফালৰ পৰা কৈছোঁ, এয়া সম্পূৰ্ণ ন্যায় যেন মোৰ লগা নাই। আচলতে ন্যায় ব্যৱস্থাত ক'ৰবাত কিবা এটা খুটি নাটি যেন ৰৈ গৈছে, তেনেকুৱা অনুভৱ হৈছে। কাৰণ তেখেত আমাৰ অসমৰ আচলতে হিয়াৰ আমঠু সকলোৰে। তো সেই হিচাপে তেখেতে সম্পূৰ্ণ ন্যায় পোৱাটো আমি বিচাৰোঁ। যিকেইজনক আচলতে আটক কৰিছে বা বৰ্তমানলৈকে তেখেতক যিখিনি মানে ধাৰা তেখেতৰ ওপৰত সেইসকলৰ ওপৰত মানে প্ৰয়োগ কৰিছে, সেইটো বেলেগ কথা বাৰু। কিন্তু তাৰ বাহিৰে যিসকল ৰৈ গ'ল, সেইসকলৰ ওপৰতো আচলতে কোন কেনেকৈ জড়িত আছিল আমাক লাগে। আমি আচলতে কোনো ধৰণৰ উত্তৰ পোৱা নাই আজিলৈকে। বা তেখেতৰ মৃত্যু কেনেকৈ হ'ল গম পোৱা নাই। তেখেতৰ মৃত্যু আচলতে কিবা বিষক্ৰিয়া হ'ল খাদ্যত, নে তেখেতৰ মৃত্যু পানীত ডুবি হ'ল, নে কিবা ষ্ট্ৰ'ক হৈ এটেক হৈ হ'ল, একো আমি গম নাপাওঁ। আচলতে আমাৰ সম্পূৰ্ণ গোটেই অসমবাসীয়ে জানিব বিচাৰিছে মৃত্যু কেনেকৈ হ'ল তেখেতৰ। কাৰণ ইমান কম বয়সত তেখেতে যাবলগীয়া বয়সটো নাছিল, বহুতখিনি দিব লগা আছিল আমাৰ কাৰণে, অসমৰ কাৰণে। আৰু ভাবা নাছিলোঁ ইমান সোনকালে যাব বুলি। গতিকে তেনেকুৱা এজন মানুহ আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে, কায়িকভাৱে নোহোৱা হৈ গৈছে। তেখেতক কোনেও অন্তৰৰ পৰা মুচিব নোৱাৰে, কিন্তু কায়িকভাৱে যিহেতু নোহোৱা হৈ গৈছে, ইমান সোনকালে যোৱাৰ আঁৰত কোন ব্যক্তি নিহিত হৈছে। উচিত মানে শাস্তি পোৱাটো বিচাৰোঁ, তেওঁ ন্যায় পোৱাটো বিচাৰোঁ। য'তেই আছে ন্যায় পাওক, তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। আৰু তেখেতৰ আচলতে যি আদৰ্শ, সেই আদৰ্শ লৈ আমি এতিয়া আগবাঢ়িব লাগিব সকলোৱে। আচলতে সম্পূৰ্ণ ন্যায়গতভাৱে, আইনগতভাৱে মই ইমান নাজানো কোনে কেনেকুৱা ধৰণৰ শাস্তি পাব লাগে। যোনে যি ধৰণে আচলতে কৰিছে অপৰাধ, সেইমতে শাস্তিটো পাওক, সেইটো বিচাৰিছোঁ। আৰু আমাৰ আদালতত, ন্যায় ব্যৱস্থাত যিয়েই বিচাৰ নকৰক কিয়, ওপৰত কিন্তু আৰু এখন মানে আদালত আছে, ভগৱানৰ আদালত। তাত কিন্তু কোনো হাৰি যাব নোৱাৰে, সেইটো জানো। এই যে হাজাৰ মানুহ যে আহিছে, হাজাৰ মানুহ, এই যে প্ৰতিজনৰ যে চকুলো টুকিছে, প্ৰতিগৰাকীয়ে যে এই যে ইয়াত যে চাকি জ্বলাই যে প্ৰাৰ্থনা কৰিছে, এই প্ৰাৰ্থনা এই চকুলো অথলে নাযায়। আৰু এইটো মোৰ বিশ্বাস আছে, জুবিন দাক ইয়াত ন্যায় দিয়ক নিদিয়ক, ওপৰৱালাই সেই আদালতত কিন্তু বিচাৰ কৰিব। যিমান দেৰিকৈ নহ'লেও যোনে জড়িত হৈ আছে ন, সিহঁতে কিন্তু অন্তৰৰ ফালৰ পৰা, অন্তৰাত্মা সেই অনুভৱটো, সেই দোষীটো অনুভৱ কৰিবই যে আমি বহুত ডাঙৰ ভুল কৰিছোঁ। সেইকাৰণে মই ভাবোঁ যে সকলোৱে আচলতে নিজৰ দোষটো স্বীকাৰ কৰক, স্বীকাৰ কৰি নিজে আচলতে কি কওঁ, আত্মমন্থন কৰক। আচলতে ইমান ডাঙৰ আমি ভুল কৰিছোঁ, আমি এনেকুৱা এজন মানুহক আচলতে ইমান সহজতে এনেকুৱা মানে যাবলৈ দিব নালাগিছিল। আচলতে আতম টোকাৰিকৈ ৰাখিব লাগিছিল আমাৰ এই সম্পদগৰাকীক, কিন্তু আমি সেইটো কৰিব নোৱাৰিলোঁ। বহুত দেৰিকৈ বুজি পালোঁ, তেখেতক বুজি পোৱা নাছিলোঁ যে বাহিৰত ইমান ফূৰ্তি কৰি থকা মানুহজন অন্তৰত ইমানখিনি মানে গভীৰতা সোমাই আছে, ইমানখিনি তেওঁৰ অন্তৰত মানে দুখ সোমাই আছিল, স্পষ্টকৈ কোৱা নাছিল। আজি বিচাৰিছোঁ, ইয়াত আহিছোঁ মানে তেওঁক আচলতে মানে সোঁৱৰণ কৰিবলৈ, আৰু তেওঁ য'তেই আছে তেওঁক সেই মানে ন্যায় পাওক, তেখেতৰ কাৰণে সেই প্ৰাৰ্থনা এটি জনাবলৈ আহিছোঁ। সেইখিনি আহিয়ে এনেকুৱা লাগিলে, আমি বহুতেই অলপ আগতে সেইখিনিতে ৰৈ থাকিলোঁ। আহিয়ে এনেকুৱা লাগিলে যেন হেঁপাহ পলুৱাই কান্দিল। আমি জুবিনৰ গান শুনিয়ে ডাঙৰ হৈছোঁ। তেখেতৰ মৃত্যুটো স্বাভাৱিক নহয়,
সেয়া সকলোৱে জানিছে। যেতিয়াৰ পৰা আমি খবৰ পাইছিলোঁ তেতিয়াৰ পৰা আচলতে মনটো বেদনাৰে ভৰি আছে। সেয়া মানে সেই বেদনা আমি ক'তো কৈ প্ৰকাশ কৰি শেষ কৰিব নোৱাৰোঁ। তাৰপিছত এনেকুৱা এটা দিন যোৱা নাই, তাৰ আগত এনেকুৱা দিন বহুত গৈছে, কিন্তু তাৰ পিছত সেই 19 ছেপ্টেম্বৰৰ পিছত এনেকুৱা এটা দিন যোৱা নাই যিটো দিনত এবাৰলৈ হ'লেও আমি মানে জুবিনৰ এটা সাক্ষাৎকাৰ চোৱা নাই বা কোনোবা ৰিলছ বা পুৰণা চোৱা নাই। কিন্তু তাৰ আগতে আমি এনেকৈ সদায় চোৱা নাছিলোঁ। আমি আচলতে ভবা নাছিলোঁ যে তেওঁ এনেকৈ হেৰাই যাব। সেয়া মানে এটা মানে কোনেও ভাবিব নোৱাৰা এটা ঘটনা। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু আহিবলৈ সঁচাকৈ সাহস গোটাব পৰা নাছিলোঁ। সাহস সময়ো নিমিলে, বহুত কথা আমি মিলাব লগা হয় মহিলাসকলে। কিন্তু তাৰ পিছতো সময়ৰ পিছতো এটা কথা আছিলে যে আমি সাহসো কৰিব পৰা নাছিলোঁ। এতিয়া আমি যিহেতু দুদিন পূৰ্বে আপোনাৰ চাৰ্জশ্বীটখন দাখিল কৰা হৈছিলে জুবিন দাৰ ন্যায়ৰ বাবে, আপোনাৰ ফালৰ পৰা কিমান দূৰ সঠিক যে তেওঁ ন্যায় পাব, কি শাস্তি পাব? শাস্তি পোৱাটো কামনা কৰোঁ, কিন্তু নাজানো কিমান পাব। তথাপিও ন্যায় ব্যৱস্থাৰ ওপৰত আশা ৰাখিছোঁ, আস্থা ৰাখিছোঁ, বিশ্বাস ৰাখিছোঁ যে তেখেতে ন্যায় পাব। কিন্তু আমি সাধাৰণ জনগণই আমি তেওঁক যি দিছোঁ, ভক্তি, প্ৰেম, শ্ৰদ্ধা যি দিছোঁ, সেয়াই তেওঁৰ আত্মাই নিশ্চয় সাধাৰণ জনতাই যি দিব লগা আছে বুলি ভাবিছে তেওঁ ন্যায় পাইছে বুলিয়ে ভাবোঁ। আমাৰ ফালৰ পৰা, গোটেই জুবিন প্ৰেমীৰ ফালৰ পৰা। বাকী চৰকাৰে কি দিব, চৰকাৰে আমাৰ ন্যায় ব্যৱস্থাই যি কাক দোষী সাব্যস্ত কৰে বা কেনেকৈ শাস্তি প্ৰদান কৰে, সেয়াও আমি ভাবিছোঁ যাতে আমাৰ মনবোৰ হাত পৰিব। তেওঁৰ আত্মাই কি পাব সেইটো নাজানো, কিন্তু আমাৰ অসমবাসীৰ, জুবিন প্ৰেমীৰ সকলোৰে হিয়া হাত পৰাকৈ নিশ্চয় আমাৰ ন্যায় ব্যৱস্থাই দোষীক শাস্তি দিব। ধন্যবাদ। হয়, আমি বিলাচীপাৰাৰ পৰা আহিছোঁ আৰু সকলোৱে জানে যোৱাকালি চাৰ্জশ্বীট দাখিল হৈ গ'ল। ইয়াত ক'বলগীয়া এটা কথা আছে যে প্লেচ অফ অকাৰেঞ্চ যিটো আছিলে আমাৰ ছিংগাপুৰ, প্লেচ অফ অকাৰেঞ্চত IOA যোৱা নাই আমি জনামতে। প্লেচ অফ অকাৰেঞ্চত নোযোৱাকৈ যিখন চাৰ্জশ্বীট দিছে সেইখনৰ ওপৰত আমাৰ কিবা এটা কণ্ট্ৰাডিকশ্যন আছে। যিহেতু IOA এজন প্লেচ অফ অকাৰেঞ্চত যাবই লাগিব কিবা এটা ঘটনা হ'লে, আৰু তাতে জুবিনদাৰ লগত আমাৰ গোটেই অসমবাসীৰ প্ৰত্যেকজন অসমীয়াৰ আৱেগ জড়িত হৈ আছে। গতিকে আইনী প্ৰক্ৰিয়াটো যাতে কোনো পধ্যেই ঢিলা নহয়। আৰু আপোনালোকৰ জৰিয়তে এটা কথা মই বিশেষকৈ জনাই দিব বিচাৰিছোঁ যে এই কেছটোৰ লগত জড়িত যিমান আমাৰ সাক্ষী আছে, যিকেইজন ব্যক্তিৰ আমি জনামতে 250জন ব্যক্তিৰ সাক্ষী লোৱা হৈছে, সেই 250জন ব্যক্তিক অনুৰোধ জনাইছোঁ, ৰিকুৱেষ্ট কৰিছোঁ যাতে প্ৰত্যেকজনে যাতে কোৰ্টৰ নটিচ পোৱাৰ লগে লগে আহি যাতে অসমীয়া ৰাইজৰ পক্ষত, জুবিনদাৰ ন্যায়ৰ পক্ষত যাতে কোৰ্টত হাজিৰ হৈ যাতে সাক্ষী দিয়ে ভালকৈ, যাতে আমি ন্যায় পাওঁ, তাৰ বাবে আহ্বান জনাইছোঁ।